টাইপস অফ কেমিক্যাল রিঅ্যাকশনৰে লাষ্ট টপিক ডিসপ্লেসমেন্ট রিঅ্যাকশন এন্ড ডবল ডিসপ্লেসমেন্ট রিঅ্যাকশনৰ কথা আমি আজি আলোচনা কৰিম। আলোচনা কৰাৰ আগতে অলপ কৈ লওঁ ডিসপ্লেসমেন্ট রিঅ্যাকশন কেনেকুৱা যে ডিসপ্লেসমেন্ট রিঅ্যাকশন হল অধিক সক্রিয় জীৱ মৌল এই অধিক সক্রিয় মৌলই কি কৰিব কম সক্রিয় মৌল অপহৰণ কৰিব বা সেপাৰেট কৰি দিব আৰু এইটোই ডিসপ্লেসমেন্ট রিঅ্যাকশন বুলি কও। আৰু ডবল ডিসপ্লেসমেন্ট রিঅ্যাকশন ঠিক দুটা মৌল কি কৰিব আয়নৰ বিনিময় ঘটি বেলেগ যৌগলৈ ৰূপান্তৰিত হ'ব। দুটা মৌলৰ কি হ'ব আন দুটা যৌগলৈ ৰূপান্তৰিত হ'ব। গতিকে প্ৰথমতে মই ডিসপ্লেসমেন্ট রিঅ্যাকশনৰ কথা আলোচনা কৰিম, তাৰ পিছত ডবল ডিসপ্লেসমেন্ট রিঅ্যাকশন। Number 1 displacement reaction. Displacement reaction অসমীয়াত যদি কও অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া। ইয়াতে মই উদাহৰণ লৈছো যে এই ডিসপ্লেসমেন্ট রিঅ্যাকশনৰ ক্ষেত্ৰত মই এটা উদাহৰণ লৈছো যে মই তাৰ আগতে তিনিটা সক্ৰিয় ধাতুৰ নাম মই ইয়াতে লিখি দি আছো, যেনেকৈ আইৰন Fe, Zn, জিংক আৰু আমি কি পাইছো Pb lead। Number 1, number 2, number 3 যে এই তিনিটা আইৰন জিংক lead এই তিনিটা সক্ৰিয় এলিমেন্ট, আইৰন এটা এলিমেন্ট, জিংক এটা এলিমেন্ট, Pb এটা এলিমেন্ট। গতিকে এই তিনিটা এলিমেন্ট অধিক সক্ৰিয়। মই এই এলিমেন্টৰ দ্বাৰাই ডিসপ্লেসমেন্ট রিঅ্যাকশন এটা মই কৰি আছো। নাম্বার 1 কি পাইছো আমি যে আইৰন Fe প্লাস আমি আইৰনৰ লগত আন এটা আমি যৌগ লম, সেই যৌগটো মই কপাৰ সালফেট লম CuSO4 কপাৰ সালফেট। এতিয়া চাম যে ডিসপ্লেসমেন্ট রিঅ্যাকশনৰ ক্ষেত্ৰত কি ঘটে যে বেছি সক্ৰিয় মৌলই কি কৰিব কম সক্ৰিয় মৌলক অপহৰণ কৰিব বা সেই স্থান কি কৰিব যে স্থানটো হলনি কৰি দিব। এতিয়া মই উদাহৰণ লওঁ যে আইৰন এই আইৰনে কি কৰিব এই সালফেটৰ লগত বিক্ৰিয়া কৰিব, তেতিয়া আইৰন সালফেট হ'ব FeSO4। আইৰনে সালফেটৰ লগত বিক্ৰিয়া কৰিব, আইৰন সালফেট হল আৰু এই কপাৰ কি কৰিব এই সালফেটক আইৰনে যে গ্ৰহণ কৰিলে এই কপাৰক অপসাৰিত কৰিব বা ডিসপ্লেসমেন্ট কৰিব Cu কপাৰ। যে এই আইৰনে সালফেটক কি কৰিছে আইৰনে সালফেটক একসেপ্ট কৰিছে বা গ্ৰহণ কৰিছে, এই কপাৰক কি কৰিছে ডিসপ্লেসমেন্ট কৰিছে, আগৰ যেটো স্থান আছিল এই স্থানৰ পৰা বেলেগ স্থানলৈ অপহৰণ কৰিছে বা আগৰ স্থানতকৈ বেলেগ স্থানত দিছে। গতিকে এই আইৰন কপাৰতকৈ সক্ৰিয় মৌল, সেই কাৰণে আইৰনে সালফেটক গ্ৰহণ কৰি আইৰন সালফেট হৈছে আৰু কপাৰক সেপাৰেট কৰি দিছে। যদি আমি আৰু এটা উদাহৰণ লওঁ এতিয়া Pb lead number 2 Pb lead প্লাস যদি আমি কপার ক্লোরাইড যদি লওঁ আমি কপার ক্লোরাইড CuCl2
কপার ক্লোরাইড যদি লও সেই কপার ক্লোরাইডের ক্ষেত্রে কি হ'ব যে লেটে ক্লোরাইড গ্রহণ কৰিব তেতিয়া কি হ'ব PbCl2 অলপ ডাঙৰকৈ লিখিটো Cl2 আৰু এই কপাৰক কি কৰিব তাৰ স্থান সলনি কৰি দিব কাৰণ আইৰন লেড এই কপাৰতকৈ এই কপাৰ মৌলতকৈ লেড অধিক সক্ৰিয় এই লেড সক্ৰিয় কৰা থকাৰ কাৰণে লেডে কি কৰিব ক্লোৰাইডক গ্ৰহণ কৰিব লেড ক্লোৰাইড হ'ব আৰু কপাৰক কি কৰিব কপাৰত সেপাৰেট কৰি দিব গতিকে আমি ডিসপ্লেসমেন্ট ৰিঅ্যাকচনটো আমি কেনেকৈ পাইছো যে অধিক সক্ৰিয় মৌলই কি কৰিব কম সক্ৰিয় মৌলক তাৰ স্থানৰ পৰা সেপাৰেট কৰি দিব বা অপহৰণ কৰিব গতিকে অধিক সক্ৰিয় মৌলই কি কৰে কম সক্ৰিয় মৌলই সেপাৰেট কৰি তাৰ যৌগৰ লগত কি কৰে একেলগ হৈ নতুন এটা যৌগ উৎপন্ন হয় যেনে আইৰনে কি কৰিছে কপাৰ সালফেটৰ পৰা এই কপাৰক কি কৰিছে কপাৰক ডিসপ্লেসমেন্ট কৰি আইৰনে সালফেটৰ লগত লগ হৈ আইৰন সালফেট হৈছে কপাৰক সেপাৰেট কৰি দিছে ঠিক লেটে কি কৰিছে ক্লোৰাইডৰ লগত যোগ হৈ লেট ক্লোৰাইড হৈছে কপাৰক সেপাৰেট কৰি দিছে গতিকে আমি এই ডিসপ্লেসমেন্ট ৰিঅ্যাকচনৰ ক্ষেত্ৰত আমি কি পাও যে অধিক সক্ৰিয় মৌল এটা কি কৰিব কম সক্ৰিয় মৌলক তাৰ স্থানত বা অপহৰণ কৰিব গতিকে এটা আছিল ডিসপ্লেসমেন্ট ৰিঅ্যাকচন আৰু ডবল ডিসপ্লেসমেন্ট ৰিঅ্যাকচনৰ ক্ষেত্ৰত মই উদাহৰণ দি আছো এখিনি মই মুছি দিলো double displacement reaction double displacement reaction ক্ষেত্ৰত কি হ'ব দুটা মৌল কি কৰিব আন যৌগৰ লগত একত্ৰিত হ'ব ইয়াত দুটা কি হ'ব অপহৰণ হ'ব বা দি অপহৰণ আমি কওঁ ইংৰাজীত ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকচনৰ কথা আমি কওঁ এতিয়া যদি চাও যে এটা উদাহৰণ লৈছো উদাহৰণটো আমি যে সোডিয়াম সালফেট আৰু ভেৰিয়াম ক্লোৰাইড যদি লওঁ আমি সোডিয়াম সালফেট প্লাস ভেৰিয়াম ক্লোৰাইড যদি আমি সোডিয়াম সালফেট আৰু ভেৰিয়াম ক্লোৰাইড যদি আমি লওঁ বা লৈছো এই সোডিয়ামে কি কৰিব ক্লোৰিনৰ লগত বা ক্লোৰাইডৰ লগত কি হ'ব যোগ হ'ব ক্লোৰাইডৰ লগত যোগ হৈ কি হ'ব সোডিয়াম ক্লোৰাইড ইয়াত আমি সোডিয়াম ক্লোৰাইড লিখিছো সোডিয়াম ক্লোৰাইড আৰু এই ভেৰিয়ামে কি কৰিব সালফেটৰ লগত লগ হ'ব ভেৰিয়াম সালফেট গতিকে আমি এই সালফেটটো কি হ'ব সালফেটটো আয়নৰ যেটো আয়ন সেই আয়নৰ বিনিময় ঘটিব কেনেকে সালফেট তো মাইনাস আৰু কি হ'ব সালফেট তো প্লাস এটো আয়নৰ কি হ'ব আয়নৰ বিনিময় ঘটিব আৰু এই সোডিয়ামে কি কৰিব সোডিয়ামে সদায় ক্লোৰাইডৰ লগত লগ হয় সোডিয়াম ক্লোৰাইড হ'ব আৰু ভেৰিয়ামে কি হ'ব ভেৰিয়ামে সালফেটৰ লগত লগ হয় ভেৰিয়াম সালফেট হ'ব যদি সোডিয়াম আৰু ক্লোৰিনৰ ধৰ্ম যদি আমি চাও লওক সোডিয়াম আৰু ক্লোৰিনৰ ধৰ্ম কেনেকুৱা সোডিয়ামৰ যদি ইলেক্ট্ৰনিক কনফিগাৰ চাও বা ইলেক্ট্ৰনীয় বিন্যাস যদি চাও তেনেহলে সোডিয়াম Na এটমিক্স নাম্বাৰ 11 গতিকে এই এটমিক্স নাম্বাৰ 11 যদি আমি ইলেক্ট্ৰনিক বিন্যাসত চাও আমি কেনেকৈ হ'ব 281 ইয়াত বহিৰ্তম কক্ষত 1 বা এটা ইলেক্ট্ৰন আছে সেই এটা ইলেক্ট্ৰন কি হ'ব যে এই আৰু এটা ইলেক্ট্ৰন হলে সুস্থিৰ হ'ব গতিকে এটো সুস্থিৰ নহয় বাহিৰৰ বা বহিৰ্তম কক্ষত এটা ইলেক্ট্ৰন আছে যদি আমি ক্লোৰিনটো চাও আমি Cl ক্লোৰিনটো 287 এটমিক্স নাম্বাৰ কিমান 17
ক্লৰিনৰ এটমিক নাম্বাৰ কিমান 17 গতিকে 17 এতিয়া এই বহিৰ্তম কক্ষত কেইটা আছে 7টা আছে আৰু এটা আহিলেহে বা 8টা হ'ব ষ্টেবল হ'ব গতিকে এই সোডিয়ামৰ পৰা কি আহিব এটো লগ হ'ব গতিকে 1 + 7 = 8 এটো ষ্টেবল হল গতিকে সোডিয়ামে কি কৰিব ক্লৰিনৰ লগত লগ হ'ব সোডিয়াম ক্লৰাইড হ'ব ভেৰিয়ামে সালফেটৰ লগত লগ হৈ ভেৰিয়াম সালফেট হ'ব আৰু এটো আমি কি পাও হোৱাইট প্ৰেচিপিটেশন বা হোৱাট প্ৰেচিপিটেট আমি পাও হোৱাট প্ৰেচিপিটেট বা আমি অসমীয়া যদি কওঁ বগা অদক্ষেপ আমি পাও গতিকে এটো আছিল ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন যে ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশনত কি হ'ব ইয়াত এটা এটা যৌগৰ পৰা সোডিয়াম সালফেটৰ পৰা সোডিয়ামে কি কৰিব ক্লৰিনৰ লগত লগ হ'ব সোডিয়াম ক্লৰাইড হ'ব এই দুটা মৌল লগ হৈ আন এটা যৌগ হল সোডিয়াম ক্লৰাইড আকৌ ভেৰিয়াম মৌলতে কি কৰিব সালফেটৰ লগত লগ হ'ব ভেৰিয়াম সালফেট হ'ব গতিকে ইয়াত সোডিয়াম ক্লৰাইড এটা যৌগ হল আৰু ভেৰিয়াম সালফেট এটা যৌগ হল গতিকে ইয়াত দুটা মৌল লগ আন দুটাৰ লগত লগ হৈ কি হল দুটা বেলেগ যৌগ হল তাৰ মানে ইয়াত বি অপহৰণ বা ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন হল গতিকে সকলে মনত ৰাখিব লাগিব আৰু নেক্সট ক্লাছত সুন্দৰকে আজি ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন আৰু ডিসপ্লেসমেন্ট রিঅ্যাকশন টাইপস অফ কেমিক্যাল রিঅ্যাকশনৰ সম্পূৰ্ণৰূপে শেষ হল আৰু নেক্সট ক্লাছত অক্সিডেশন এন্ড ৰিডাকশন বা জাৰণ আৰু বিজাৰণৰ কথা আলোচনা কৰিম